অধীনত আমাৰ মূল নিৰ্বাচনী কাৰ্যালয় আজি নিৰ্বাচনী কাৰ্যালয় আজি অপেনিং কৰা হ'ল। ইয়াৰ পৰা চেণ্ট্ৰেলি আমাৰ দলীয় যিবিলাক আমাৰ বাৰ্তাবিলাক আহিব, দলীয় যিবিলাক আমাৰ কাৰ্যক্ৰমবিলাক আছে, ইয়াৰ পৰা চেণ্ট্ৰেলি অৰ্গেনাইজ কৰা হ'ব। নিৰ্বাচনটো অৰ্গেনাইজ কৰাৰ কাৰণে এটা চেণ্ট্ৰেল অফিচ লাগে। সেইমতে আমাৰ লংকা চহৰত এটা ভাল মানদণ্ডৰ এটা আমি কাৰ্যালয় লৈছোঁ। অহা আমাৰ যে 9 তাৰিখে আমাৰ এছেম্বলি নিৰ্বাচন বা বিভিন্ন জেগাত কাম কাজবিলাক আছে, সেইটো অৰ্গেনাইজ কৰাৰ কাৰণে দলীয়ভাৱে আজি এইটো উদ্ভাৱন কৰা হ'ব। না আজি এইটো দ্বিতীয় হ'ব। ভালেখিনি জেগা বিধায়ক কাৰ্যালয় আছে, এইটো আমাৰ ৰাণীপুৰ মণ্ডলৰ কাৰণে তাত চেণ্ট্ৰেলি এটা আমাৰ নিৰ্বাচনী কাৰ্যালয় আৰম্ভণি কৰা হ'ল। এইটো দ্বিতীয় হ'ল। ইয়াৰ উপৰিও আপোনালোকৰ যোগেদি আমাৰ সমগ্ৰ হোজাই জিলাত লামডিংবাসী ৰাইজ আবেদন থাকিল, নিবেদন থাকিল। অহা 6 এপ্ৰিল চাগে 11টা 11:30 বজাত পোৱাকৈ আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী শংকৰদেৱ